আজি BID জেনেৰেশ্যনৰ বিষয়ে কম আৰু BID কেনেকৈ জেনেৰেট কৰিব সেইটো দেখুৱাম। এইটো হৈছে আধাৰ কাৰ্ডৰ ছেকেণ্ড পাৰ্ট। আধাৰ কাৰ্ডৰ নিচিনাই BID নাম্বাৰ জেনেৰেট হয়। আপুনি আধাৰ কাৰ্ড যেনেকৈ ব্যৱহাৰ কৰে BID তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। BID হৈছে ভিজুৱেল ID, তাৰমানে আধাৰ কাৰ্ডৰ ছেকেণ্ড পাৰ্ট। আধাৰ কাৰ্ড আপুনি য'ত য'ত ব্যৱহাৰ কৰিছে ভিজুৱেল আইডিও তাত ব্যৱহাৰ কৰিব। যদি আপুনি আধাৰ কাৰ্ডটো লৈ যাব পৰা নাই তেনেহলে আপুনি ভিজুৱেল আইডি আপোনাৰ মনত আছে সেইটো দিলেও আধাৰ কাৰ্ডৰ কাম চলি যাব। আধাৰ কাৰ্ডৰ ভিজুৱেল আইডিটো কেনেকৈ জেনেৰেট কৰিব আহক আমি চাই লওঁ। প্ৰথমতে গুগল চাৰ্চ কৰি ল'ব। তাৰপিছত ইয়াত আধাৰ কাৰ্ডটো টাইপ কৰিব। তাৰপিছত UID লৈ গুচি যাব। ইয়াত ইংলিছ চিলেক্ট কৰিব। অলপ টাইম লাগিব লগইন হওঁতে। লগইন হৈছে। ইয়াত এবাৰ যিকোনো একটা ক্লিক কৰি দিয়ক। তাৰপিছত মাই আধাৰটো ডেছবৰ্ডত ক্লিক কৰি দিব। এতিয়া তললৈ আহক। এইটো হৈছে BID জেনেৰেশ্যন। ইয়াত আপুনি BID জেনেৰেশ্যনত ক্লিক কৰক। তাৰপিছত এতিয়া আহিছে ইণ্টাৰ আধাৰ নাম্বাৰ আৰু কেপচাৰ কোড। গতিকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰটো বহুৱা হ'ল। তাৰপিছত ইয়াত দিব লাগিব কেপচাৰ কোড। কেপচাৰটো ইয়াত বহুৱাব লাগিব। তাৰপিছত ইয়াত আপুনি চেণ্ড টু OTP লৈ ক্লিক কৰিব লাগিব। চেণ্ড টু OTP ক্লিক কৰিলে এতিয়া আপোনাৰ মোবাইল নম্বৰত এটা OTP গৈছে। OTPটো ইয়াত ছাবমিট কৰিব লাগিব। ভেৰিফাই এণ্ড প্ৰচেছ ক্লিক কৰিব লাগিব। আপোনাৰ ভিজুৱেল আইডি BID আপোনাৰ জেনেৰেট হৈ গৈছে। এতিয়া আপুনি আধাৰ কাৰ্ডৰ নিচিনা এই ভিজুৱেল আইডিটো আপুনি য'ত ইচ্ছা ত'তেই ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনাৰ আধাৰ কাৰ্ড লৈ যোৱা হোৱা নাই তেনেহলে আপুনি এই ভিজুৱেল আইডিটো আপুনি যিকোনো কাম কৰিব পাৰিব। কিন্তু আকৌ এইটো সব জাগাতে একচেপ্টেবল হ'ব। গতিকে আপুনি কেনেকৈ ভিজুৱেল আইডিটো জেনেৰেট কৰে মই ষ্টেপ বাই ষ্টেপ দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সহায় মোৰ বহুত দৰকাৰ। শেষলৈ চাই থাকিব। আৰু এই ভিজুৱেল আইডিটো আধাৰ কাৰ্ডৰ য'ত ব্যৱহাৰ কৰা হয় চেম তাতো আপুনি ব্যৱহাৰ কৰিব পাৰিব। তাত কোনো ধৰণৰ আপুনি সমস্যাত সন্মুখীন হ'ব নালাগে।